নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ স্বাগত। চিম্পু ব্লগছ। চাউথ আফ্ৰিকাৰ টীমটো 2023 ৱৰ্ল্ড কাপত কোৱালিফাই মেচ খেলিব পাৰে। 11 নম্বৰ ৰেংকিঙত আছে। টপ 8জন টীমে ডাইৰেক্ট ৱৰ্ল্ড কাপ খেলিব পাৰে। যদি 11 নম্বৰৰ পাৰে 8 নম্বৰ ৰেংকিঙত নাহে তেনেহ'লে তাহাঁতে কোৱালিফাই মেচ খেলিব লাগিব। তাত কোৱালিফাই মেচতো ভাল ভাল টীম থাকে। কি হয় কোৱা নাযায়। এখন 2023 ৱৰ্ল্ড কাপ খেলাব পাৰে না নোৱাৰে চাউথ আফ্ৰিকা টীমটো। টপ ৰেংকিঙত 11 নম্বৰত আছে। তাৰ কাৰণে 2023 ৱৰ্ল্ড কাপৰ আগে তাহাঁতে এই 8 নম্বৰৰ পজিশ্যন বা 7-6 থাকিব লাগিব। থাকিব নোৱাৰিলে কোৱালিফাই মেচ খেলিব লাগিব। কোৱালিফাই মেচ খেলিয়ে ৱৰ্ল্ড কাপত টীমত আহিব লাগিব। তাত কোনো গেৰেণ্টি নাই। কোৱালিফাই মেচতো ভাল টীমো থাকে, হাৰিব পাৰে জিকিব পাৰে, কোনো গেৰেণ্টি নাই। কিন্তু চাউথ আফ্ৰিকা টীমটো শক্তিশালী টীম। মোৰ মতে কোৱালিফাই কৰিব 2023 ৱৰ্ল্ড কাপত। এইখিনিয়ে মোৰ কথা। ব্ৰেকিং নিউজ আহিছে, এইখিনিয়ে মোৰ কথা কৈ মোৰ বক্তব্য সামৰিলোঁ।